Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো আপোনালোকে ভালে আছে আৰু আশা কৰিছো যে আপোনালোকৰ সিটেড এক্সামৰ প্ৰিপাৰেচন যোনটো ডিসেম্বৰত আহিব গৈ আছে ভালদৰে প্ৰস্তুতি চলাই আছে আজি আমি আলোচনা কৰিম ন্যাশনাল পলিসি অফ এডুকেশন ঠিক আছে ন্যাশনাল এডুকেশনাল পলিসি 2020 ৰাষ্ট্ৰীয় শিক্ষা নীতি যোনটো নতুনকৈ ওলাইছে 2020 চনত তাৰ বিষয় আৰু এই টপিকটো আপোনালোকৰ সিডিপি টো লাগিব আপোনাৰ ল্যাঙ্গুৱেজ 1 অসমীয়া লৈ বা ইংৰাজী লৈ দুটাতে কিন্তু লাগিব ঠিক আছে আমাৰ স্কোৰডেমি এপত ইতিমধ্যে অসমীয়া পেডাগজিৰ পৰা আৰম্ভ কৰি অসমীয়া ব্যাকৰণৰ ক্লাছসমূহ ষ্টাৰ্ট হৈ গৈছে আৰু কিন্তু নোটছও দিয়া তাত হৈ গৈছে আপোনালোকে যদি স্কোৰডেমি এপটো ডাউনলোড নাই কৰা সোনকালে কৰি লব আপোনালোকৰ প্ৰিপাৰেচন আৰু অকমান সহজ হৈ পৰিব বলো দেৰি নকৰাকৈ আজি আমি কি ডিসকাশন কৰিম এনইপি 2020 হয়নে ৰাষ্ট্ৰীয় শিক্ষা নীতি এতিয়া ইয়াতে কিছুমান বস্তু আপোনালোকে নোটিস কৰিব লাগিব যে ইয়াতে কিছুমান সংখ্যা আপোনালোকে ইংৰাজীতে মনত ৰখাটো মই ভাবো ভাল কাৰণ কিয় এই যোনটো টপিক আছে এই টপিকটো আপোনালোকৰ কিন্তু সকলোতে আহিব যেহেতু মই আগতীয়াকে কলো সিডিপি টো আহিব ইংৰাজীটো আহিব অসমীয়াটো আহিব কিছুমান পোৰশন হয়তো ম্যাথছ পেডাগজিৰ সেক্টৰটো থাকিব গতিকে কিছুমান সংখ্যা আপোনালোকে ইংৰাজীত মনত ৰখাটো ভাল ইজি হ'ব আৰু অসমীয়া পেপাৰটো সাইডত ইংৰাজীত লিখা থাকে বস্তুটো বুজি পাইছে বলো সো কি হয় এনইপি শিক্ষাৰূপ এনইপি 2020 কি কৰিছিলে মূলত এই পলিসিটোৱে এটা কাম কৰিছিলে যে 10+2 10 + 2 10+2 যোনটো এডুকেশনাল স্ট্ৰাকচাৰ আছিল হেইটো চেঞ্জ কৰি দিছিলে হেইটো ৰিপ্লেস কৰি দিছিলে কিহৰ হৈতে 5+3+3+4 ৰ হৈতে আৰু এই 5+3+3+4 ৰ পৰা প্ৰশ্ন আহে যে কোনটো ষ্টেজত কি কোৱা হৈছিল ইয়াৰ বিষয়ে আমি সবিশেষ এতিয়া জানিম ঠিক আছে 5 বছৰটো কি বুলি কোৱা হয় 5 বছৰ হৈছে প্ৰাৰম্ভিক ষ্টেজ বা ফাউন্ডেশনাল ষ্টেজ ঠিক আছে ইয়াৰ বয়স কিমান বয়স হৈছে 3 ৰ পৰা 8 বছৰ হয়নে বয়স কিমান দিছে ইয়াতে 3 ৰ পৰা 8 বছৰ বয়স কি হ'ব আমাৰ হ'ব 5 বছৰৰ প্ৰাৰম্ভিক স্তৰ হয়নে 3 বছৰ প্ৰাথমিক ক্লাস কি হ'ব ক্লাস 1 আৰু ক্লাস 2 এই 5 বছৰৰ ভিতৰত 3 বছৰ কি হ'ব প্ৰাথমিক ষ্টেজ ক্লাস 1 আৰু ক্লাস 2 যত কি শিকোৱা হ'ব যত খেল ভিত্তিক কাৰ্য ভিত্তিক শিকন ভাষা আৰু সংখ্যাৰ ধাৰণা এবোৰ দিয়া হ'ব ফাউন্ডেশন ডেভেলপ কৰা হ'ব হয়নে যত কি শিকোৱা হ'ব আমাৰ খেল ধেমালিৰ মাজেৰে যোনটো শিক্ষা আছে হেতু শিকোৱা হ'ব লাৰ্নিং বাই ডুইং মেথড যোনটো আমি পঢ়িছিলো হেতুৰ বিষয়ে শিকোৱা হ'ব কাৰ্য ভিত্তিক যোনটো মই কলো যে লাৰ্নিং বাই ডুইং মেথড লগতে ভাষা আৰু সংখ্যাৰ ধাৰণাসমূহ তাত দিয়া হ'ব বুজি পাইছে এতিয়া ইয়াতে যেহেতু আপোনালোকে দেখিছে যে 3 বছৰ প্ৰাথমিক ষ্টেজ প্লাস ক্লাস 1 আৰু 2 এতিয়া আপোনালোকে অনুমান কৰক বৰ্তমান কিন্ডাৰগাৰ্টেনৰ যিবোৰ স্কুল আছে আমাৰ অসমীয়া মিডিয়ামত যদি ক'ব যাও অংকুৰ মুকুল যেতিয়া আমি পঢ়ো তেতিয়া কি হয় তেতিয়া আমি বাচ্চাবোৰ কেনেকৈ শিকাও খেল ধেমালিৰ মাজেৰে শিকাও গান গাই পিনে শিকাও হয়নে কিছুমান এক্টিভিটি কৰিব দিও ধৰক আপোনালোকে কি বৃত্ত বনোৱা শিকাব বা ত্ৰিভুজ বনোৱা শিকাব কেনেকৈ শিকাব এইবোৰ কাগজেৰে আমি বনাব দিম কাগজেৰে বল বনাব দিম তেনেকৈ তেওঁলোকৰ ধাৰণা হ'ব ক্লিয়াৰ হ'ব হয়নে গতিকে এই স্তৰত আমি কি কৰো এই স্তৰটোত আমি এইবোৰ বস্তু শিকাও হয়নে এই 5 বছৰত আমি কি কৰো এই ধাৰণাবোৰ আমি কি কৰো ক্লিয়াৰ কৰো যত কি থাকে আৰেবাৰ চাব যত 3 বছৰ কি থাকে 3 বছৰ থাকে আমাৰ প্ৰাথমিক যোনটো পিৰিয়ড থাকে হেতু থাকে আৰু তাৰ পিছত ক্লাস 1 আৰু 2 কি ধৰা হয় 5 বছৰৰ প্ৰাৰম্ভিক স্তৰ বুজি পাইছে ক্লিয়াৰ বলক এতিয়া আমি কি চাম আমি 5 টো আমাৰ হৈ গল এতিয়া আমি চাম +3 মানে কি 3 মানে হৈছে প্ৰস্তুতিমূলক স্তৰ ইয়াতে কি কৰা হয় প্ৰস্তুতি চলোৱা হয় ইয়াতে বয়সৰ কিমান বয়স হৈছে আমাৰ 8 ৰ পৰা 11 বছৰ ইয়াতে কি কৰা হয় চাওক ইয়াতে কি কৰা হয় ক্লাস 3 to 5 ঠিক আছে ইয়াতে কিমান ক্লাস ইনক্লুড হয় 8 ৰ পৰা 11 বছৰ থাকে আৰু ক্লাস কি ইনক্লুড হয় 3 to 5 ঠিক আছে আৰু ইয়াতে কি কি শিকোৱা হয় ইয়াতে শিকোৱা হয় ভাষা গণিত বিজ্ঞান সমাজ বিজ্ঞান শিল্প আৰু ক্ৰিয়া এতিয়া ইয়াতে হয়তো ভিডিওটো চাই থকা বহুতে হয়তো অলৰেডি বহুত ষ্টুডেন্টক এই ক্লাস বা ক্লাস 1 2 ষ্টুডেন্ট বা হয়তো ক্লাস 3 5 ৰ ষ্টুডেন্টক আপোনালোকে টিউশন পঢ়ায় বা বহুতে হয়তো প্ৰাইভেট সেক্টৰটো আপোনালোকে কাম কৰি আছে আপোনালোকে এটা ইমাজিন কৰক আপোনালোকৰ ক্লাছৰ বা আপোনালোকে টিউশন পঢ়োৱা এই বয়সৰ ল'ৰা ছোৱালীবোৰক কেনেকৈ শিকায় আপোনালোকে তেতিয়া আপোনালোকৰ কি হ'ব ভিজনটো ক্লিয়াৰ হ'ব আৰু ক্লিয়াৰলি আপোনালোকে বুজি পাব
ঠিক আছে আলটিমেটলি এটা কথাই মনত ৰাখিব যে এনইপি কিহৰ ওপৰত ফোকাস কৰে এনইপি ফোকাস কৰে অল ওভাৰ ডেভেলপমেন্ট হলিস্টিক ডেভেলপমেন্ট এইবোৰ ওয়াৰ্ডও কিন্তু মনত ৰাখিব এইবোৰ ওয়াৰ্ডৰ পৰা প্ৰশ্ন আহে হলিস্টিক টু হলিস্টিকে আহিব সময় পঢ়ে বা আপুনি ইংৰাজীত দিয়ে বস্তুটো হলিস্টিক ডেভেলপমেন্টৰ ওপৰত ফোকাস কৰে ঠিক আছে এতিয়া কি হয় যে মাধ্যমিক স্তৰ তাৰ পিছত আমাৰ কি আছে নেক্সট 3 হৈছে আমাৰ কি মাধ্যমিক স্তৰ আৰু এই মাধ্যমিক স্তৰৰ বয়স কিমান 11 পৰা 14 বছৰ আৰু শ্ৰেণী কিমান শ্ৰেণী হৈছে আমাৰ 6 পৰা 8 ক্লাস 8 6 পৰা 8 ক্লাস ঠিক আছে এটা ইয়াতে আমি কি শিকিম চাও বিষয় ভিত্তিক অধ্যয়ন বৃত্তিমূলক শিক্ষা আৰম্ভ আৰু পৰীক্ষা প্ৰক্ৰিয়া সহজ হয়নে কি কৰা হয় ইয়াতে বিষয় ভিত্তিক অধ্যয়ন কোৱা হয় বৃত্তিমূলক শিক্ষা মানে কি বৃত্তিমূলক শিক্ষা মানে কি ইয়াতে ক্লাসটো চাব 6 to 8 ত বৃত্তিমূলক শিক্ষা আৰম্ভ হয় বৃত্তিমূলক শিক্ষা মানে হৈছে যদি আমি ইংৰাজীত ক'ব যাও ভোকেশনাল এডুকেশন এটো কিন্তু প্ৰশ্ন আহে যে এনইপিএ বৃত্তিমূলক শিক্ষা মানে হৈছে ভোকেশনাল এডুকেশন ইয়াৰ পৰা প্ৰশ্ন এনে ধৰণে আহিব যে ন্যাশনাল এডুকেশন পলিসি 2020 এ কোন ক্লাসৰ পৰা বৃত্তিমূলক শিক্ষা বা ভোকেশনাল এডুকেশন স্টাৰ্ট কৰাৰ কথা কৈছিলে কোন ক্লাসৰ পৰা ক্লাস 6 ৰ পৰা এনসাৰটো কি হ'ব ক্লাস 6 ঠিক আছে ক্লিয়াৰ মানে ইয়াতে কি কোৱা হয় চাব আজিকালি যদি আপুনি স্কুলত যায় বা বিএড প্ৰেক্টিস টিচিংত যদি আপোনালোকে যায় তাত চাব শিকোৱা হ'ব বাচ্চাবোৰক আফটাৰ ব্ৰেক বা ব্ৰেকৰ আগতে হয় হয়তো ক্লাসটো কম্পিউটাৰ শিক্ষা দিয়া হয় হয়নে তেওঁলোকক বেকিংও শিকোৱা হয় মই যোনটো স্কুলত ইন্টাৰ্নশিপৰ কাৰণে গৈছিলো তাত বেকিং শিকোৱা হয় তাত কম্পিউটাৰ স্কিল শিকোৱা হয় তাত টুৰিজম শিকোৱা হয় ইভেন পাৰ্লাৰৰ কামো শিকোৱা হয় কিয় শিকোৱা হয় যাতে এই বৃত্তিমূলক শিক্ষা হ'ব এইবোৰ নলেজ এইবোৰ স্কিল আয়ত্ত কৰি তেওঁলোকে যাতে অতি সোনকালে নিজৰ আৰ্নিং সোৰ্সটো তেওঁলোকে ওপেন কৰিব পাৰে খুলিব পাৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে হয়নে বুজি পাইছে আমাৰ টাইমত কি আছিল চাব আমাৰ টাইমত আমাক এইবোৰ বস্তু কেতিয়াও শিকোৱা হোৱা নাছিল আমাৰ মেইন যোনটো উদ্দেশ্য আছিল আমি যেনেকৈ শিকিছিলো যে আমাৰ এক্সামত ভাল মাৰ্কস আনিব লাগে হয়নে আমাৰ পঢ়াটো কি ওৰিয়েন্টেড আছিল মাৰ্কস ওৰিয়েন্টেড পৰীক্ষাত ভাল নম্বৰ আনিব লাগে আৰু ভাল নম্বৰ পাই পাস কৰিব লাগে আৰু হেইটোৱে আমাৰো দুখ নহয় কাৰণ আগৰ পৰা কি হৈছিল যোনে ভাল মাৰ্কস পায় আপোনালোকে চাব আপোনালোকৰ দেউতা মা বা ককা আইতাহঁতে চাব মেট্ৰিকত যদি কিবাকে 3rd ডিভিজন বা 2nd ডিভিজন পাইও পাস কৰিছিল তেওঁলোকক ঘৰত আহি পিনে চাকৰি দি গৈছিল হয়নে সেই পদ্ধতিটোৱে চলি গৈ আছিল কিন্তু যেহেতু বৰ্তমান কি চলি আছে একবিংশ শতিকা চলি আছে 21st সেঞ্চুৰী চলি আছে আৰু এই ক্ষেত্ৰত কি হৈছে এনইপি ভাবিলে যে আমি আগৰ মডেলত পঢ়ালে নহব আগৰ ষ্ট্ৰাকচাৰত পঢ়ালে নহব আমি আমাৰ ল'ৰা ছোৱালীবোৰক কি কৰিব লাগিব গ্লোবালি ৰিপ্ৰেজেন্ট কৰিব লাগিব গোটে বিশ্বত গোটে পৃথিৱীত যাতে তেওঁলোকে নিজকে দাঙি ধৰিব পাৰে তেওঁলোকে নিজৰ টেলেন্ট শো কৰিব পাৰে তেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীবোৰক প্ৰিপেয়াৰ কৰিব লাগিব তেওঁলোকে যাতে মানে নিবনুৱা সমস্যাত ভুগিবলগীয়া নহয় যাৰ কাৰণে তেওঁলোকে ভোকেশনাল এডুকেশন ইনক্লুড কৰিছে আৰু শিক্ষা ব্যৱস্থাটো আৰু তাত কি কৰিছে টেকনলজি ইনক্লুড কৰি পিনে শিক্ষা ব্যৱস্থাটো মডিফাই কৰিছে আপগ্ৰেড কৰিছে বুজি পাইছে বলক এতিয়া আমি কি কি স্টেপ পঢ়িলো আমি পঢ়িলো 5 টু কি হৈছে প্ৰাৰম্ভিক স্তৰ 3 নম্বৰ পঢ়িলো +3 পঢ়িলো +3 টু কি হৈছে আমাৰ প্ৰস্তুতিমূলক স্তৰ +3 আৰু এটা 3 আমি পঢ়িলো হেতু হৈছে আমাৰ মাধ্যমিক স্তৰ ঠিক আছে হেতু হৈছে আমাৰ মাধ্যমিক স্তৰ আৰু এতিয়া আমি কি পঢ়িম এতিয়া আমি পঢ়িম উচ্চ মাধ্যমিক স্তৰ যোনটো হৈছে 4 বছৰৰ উচ্চ মাধ্যমিক স্তৰ ঠিক আছে 4 বছৰৰ এতিয়া এই 4টো আমি পঢ়িম 4 বছৰৰ কি হৈছে উচ্চ মাধ্যমিক স্তৰ আপোনালোকৰ যদি পিডিএফ লাগে মই কৈ দিছো পিডিএফ টো আপোনালোকে আমাৰ স্কোৰডিমি এপত পাই যাব নোটছত পাই যাব আপোনালোকে ডাউনলোড কৰি লব পাৰে ঠিক আছে এতিয়া উচ্চ মাধ্যমিক স্তৰ 4 বছৰৰ কিমান বয়সৰ পৰা স্টাৰ্ট হয় 14 ৰ পৰা 18 বছৰ হাই সেকেন্ডাৰী যোনটো আমি কো 11 12 হয়নে ক্লাস কি শ্ৰেণী 9 to 12
শ্ৰেণী কি 9 to 12 14 পৰা আপোনাৰ কিমানলৈকে হ'ব 18 বছৰলৈকে হ'ব কিমান উচ্চ মাধ্যমিক স্তৰ বিষয় পছন্দৰ স্বাধীনতা ইয়াতে এটা বস্তু আপোনালোকে দেখিব পাৰিব যে এই ক্ষেত্ৰত কিন্তু আমাৰ টাইমত যেনেকৈ সায়েন্সৰ ষ্টুডেন্টে আৰ্টছৰ সাবজেক্ট ল'ব পৰা নাছিলে আৰ্টছৰ ষ্টুডেন্টে সায়েন্সৰ সাবজেক্ট ল'ব পৰা নাছিলে কিন্তু আজিকালি কি কৰিছে এই এনইপি এই মডেলটোত কি কৰিছে এজন ষ্টুডেন্টে নিজৰ মন পছন্দত মই যদি আজি সায়েন্স লওঁ মই আৰ্টছৰ পৰা ইকনমিক্স টো উঠাব পাৰিম মই আৰ্টছৰ সাবজেক্টটো ল'ব পাৰিম মই যদি আজি আৰ্টছ পঢ়িছো মই বেলেগ সাবজেক্টটো সায়েন্সৰ পৰা কমাৰ্চৰ পৰা ল'ব পাৰিম বিষয় সাবজেক্ট চুজ কৰাৰ ক্ষেত্ৰত ফ্লেক্সিবিলিটি আনি দিছে বুজি পাইছে নে কি কৰিছে বিষয় চুজৰ ক্ষেত্ৰত নিজৰ পছন্দ মানে স্বাধীনতাটো আনি দিছে আজিকালিতো বাহিৰত আমাৰ অসমৰ কেইটামান স্কুলত আছে বাহিৰতো আছে বস্তুবোৰ বেছিকে যে সিংগিং ড্ৰয়িং এইবোৰ সাবজেক্ট ইনক্লুড কৰিছে যে নিজৰ ক্ৰিয়েটিভিটি যাতে তেওঁলোকে দেখুৱাব পাৰে হলে মার্কস ওরিয়েন্টেড নাই করা একে এডুকেশন সিস্টেম তো বহুত ভাল কৰিছে স্কিল ডেভেলপমেন্টের উপর ফোকাস করা হয় ইয়াতে লগতে একাডেমিক টু মিক্স করা হয় হয় না নিজৰ মন পছন্দৰ সাবজেক্ট চুজ কৰিব পাৰিব স্কিলৰ ওপৰত ফোকাস কৰিব পাৰিব আৰু কি কৰিব পাৰিব তাৰ লগত মিক্স হ'ব একাডেমিক যে আমি পঢ়াটো লগতে আগুৱাই লৈ যাম বুজি পাইছে আৰু বস্তু চাও নেক্সট কি হৈছে এই ক্ষেত্ৰত যে বোৰ্ড এক্সাম দুবাৰ দিয়া যাব বেস স্কোৰ গণনা যে আমি বোর্ডৰ এক্সামটো দুবাৰকে দিব পাৰিম এটো আমি জানিব পাৰিছো যে আমি আগতে যেনেকৈ মেট্ৰিকটোৰ বহুত এটা হাইপ আছিল মেট্ৰিকত ভাল ৰিজাল্ট নকৰিলে লাইফত একো কৰিব নোৱাৰিবা আমাক বহুত ধৰণৰ কথা কোৱা হৈছিল কিন্তু আজিকালি কি হৈছে মেট্ৰিকটো বোৰ্ড এক্সামত তেনেকৈ গণনা কৰা নহয় ক্লাস 12 টো কাৰণ তাতে ফাউন্ডেশনৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় ৰোড মেমৰাইজেশনৰ ওপৰত যেহেতু মুখস্থ বিদ্যাৰ ওপৰত যেহেতু আজিকালি গুৰুত্ব দিয়া নহয় গতিকে ক্লাস 12 টো ফাইনেল বুলি আজিকালি ধৰা হয় হয়নে ইয়াতে কি হৈছে যে আমি বোৰ্ডৰ এক্সাম দুবাৰকে দিব পাৰো আৰু লগতে কি হৈছে যে এনইপি 2020 ৰ মুখ্য বৈশিষ্ট্য মাতৃভাষা আঞ্চলিক ভাষাত প্ৰাথমিক শিক্ষা প্ৰাধান্য মাতৃভাষা আৰু আঞ্চলিক ভাষাত কি কৈছে যে প্ৰাথমিক শিক্ষা আমি দিব লাগিব আৰু এটো কিন্তু ইয়াতে মেনশন নাই সাগে কিন্তু মাতৃভাষাৰ শিক্ষা যে আমি ষ্টুডেন্টক কোন ক্লাছলৈকে মাতৃভাষাত শিক্ষা প্ৰদান কৰিব লাগিব এইটো ইম্পৰ্টেন্ট এইটো হৈছে ক্লাস 5 ঠিক আছে এইটো নোট ডাউন কৰি ৰাখিব যে এনইপি 2020 এ কৈছিলে যে ক্লাস 5 লৈকে আমি লৰা ছোৱালীক মাতৃভাষা বা আঞ্চলিক ভাষা শিক্ষা প্ৰদান কৰিব লাগিব if possible যদি possible হয় then আমি হেতু এক্সটেন্ড কৰিব পাৰো ক্লাস 8 লৈকে ঠিক আছে আমি হেতু ক্লাস 8 লৈকে এক্সটেন্ড কৰিব পাৰো বুজি পাইছে আৰু কি দিছে ত্ৰিভাষিক সূত্ৰ অব্যাহত ত্ৰিভাষিক সূত্ৰ অব্যাহত কিন্তু ভাষা চাপ দিয়া নহব ত্ৰিভাষিক সূত্ৰ কি হয় কেনেকুৱা হয় আমাৰ এপত অলৰেডি ইয়াৰ বিষয় আমি আলোচনা কৰিছো কোঠাৰী কমিশনে ত্ৰিভাষিক সূত্ৰটো দিছিলে এই বিষয়ে আমাৰ এপত আলোচনা কৰা হৈ গৈছে আপোনালোকে গৈ পিনে কিন্তু চাব পাৰে ঠিক আছে কি হৈছে তাৰপিছত হলিষ্টিক মই কৈছিলো নহয় হলিষ্টিক এণ্ড মাল্টিডিসিপ্লিনাৰী এডুকেশন মানে অল ৰাউন্ড ডেভেলপমেন্ট বিজ্ঞান কলা বাণিজ্য বিভাজন নথকা যেহেতু মই কৈছিলো যে আৰ্টছৰ ষ্টুডেন্টে সায়েন্স বা কমাৰ্চৰ সাবজেক্ট ল'ব পাৰিব কমাৰ্চৰ ষ্টুডেন্টে সায়েন্স বা আৰ্টছৰ সাবজেক্ট নিজৰ ইন্টাৰেষ্ট নিজৰ যত তেওঁলোকৰ পছন্দ সেই হিচাপে তেওঁলোকে সাবজেক্ট চুজ কৰিব পাৰিব স্কিল ডেভেলপমেন্ট এণ্ড ভোকেশনাল ট্ৰেইনিং ক্লাস 6 এটো মই কৈছিলো আগতে যে স্কিল ডেভেলপমেন্ট এণ্ড ভোকেশনাল ট্ৰেইনিং ক্লাস 6 ৰ পৰা ষ্টাৰ্ট হ'ব নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক নতুনকে হাজি তোলা মানে ইয়াৰ ওপৰত ফোকাস কৰা হৈছিল এটো পঢ়িব আপোনালোকে মই ভিডিও লৈ আহিম এবাউট নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক আপোনালোকে হোমৱৰ্ক অকমান কৰি আহিব এইবোৰ বস্তুৰ ওপৰত ঠিক আছে অ্যাসেসমেন্ট ৰিফৰ্ম মার্কস ওৰিয়েন্টেড নহয় এনইপি কি কৰিছে মই যেটো বাৰবাৰ কৈছো আপোনালোকক এইবোৰ কিন্তু মার্কস ওৰিয়েন্টেড নহয় কম্পিটেন্সি বেস হ'ব হয়নে আৰু হায়াৰ এডুকেশন কমিশন অফ ইন্ডিয়া গঠন ইয়াতে কৰা হৈছিল মাল্টিপল এন্ট্ৰি এণ্ড এক্সিট সিস্টেম হয়নে আৰু কি আছে ডিজিটাল লাৰ্নিং নেশনাল টেকনলজি ফোৰাম গঠন কৰা হৈছে গ্ৰোস এনৰোলমেন্ট ৰেশিও 2035 লৈকে 50% ৰ লক্ষ্য কাৰণ কি হয় আমাৰ বহুত ক্ষেত্ৰত কি হয় স্পেশালি গাঁও এৰিয়াত ছোৱালীবোৰৰ আধাতে পঢ়া কিন্তু শেষ হৈ যায় হয়নে কিয় বহুত ছোৱালী ঘৰৰ পৰা পঢ়িব নিদিয়ে বহুত ছোৱালী কি হয় আমাৰ বিয়া দি দিয়ে
গাঁও এৰিয়াত হেতু বস্তুৰ বহুত দেখা যায় প্ৰবলেম এটা দেখা যায় গতিকে ইয়াতে এনইপি কি এম কৈছে যে গ্ৰোস এনৰোলমেন্ট ৰেশিও টু 50% লৈকে বঢ়াব এটো ইম্পৰ্টেন্ট 2000 কিমানলৈকে 2035 ৰ এই হৈছে এটো এই বস্তুটো আপোনালোকে চাব শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে নেশনাল প্ৰফেশনাল ষ্টেণ্ডাৰ্ডছ ফৰ টিচাৰ ওকে এবোৰ ফুল ফৰ্ম আহিব পাৰে এনপিএসটি ৰ ফুল ফৰ্ম আহিব পাৰে আৰু লগতে শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত আপোনালোকে কেনেকে কি স্কিম তেওঁলোকে লৈছে সেই বস্তুবোৰ আহিব পাৰে গতিকে নেশনাল প্ৰফেশনাল ষ্টেণ্ডাৰ্ডছ ফৰ টিচাৰ এইটো তেওঁলোকে এটা ষ্টেপ লোৱা বুলি আপোনালোকে ক'ব পাৰে এনইপি 2020 স্কুল এডুকেশ্যন প্লাস হায়াৰ এডুকেশ্যন এক পলিচিৰে আবদ্ধ হৈছে ঠিক আছে গতিকে মেইন আপোনালোকে কি চাব লাগিব ইয়াতে মই কৈ দিছো ফাৰ্স্ট Second. ইয়াতে মই লিখি দিছো বস্তুখিনি মাতৃভাষা আঞ্চলিক শিক্ষা যোনটো মই কৈছিলো যে ক্লাস 5 লৈকে পঢ়াব লাগিব ঠিক আছে গতিকে এইখিনি বস্তু আপুনি মেইনলি চাব লাগিব যে 5+3+3+4 এই গোটেই কেইটা ষ্টেজত কি শিকোৱাৰ কথা কৈছিলে সেই বস্তুবোৰ চাব লাগিব ঠিক আছে তাৰ লগত ৰিপ্লেস কৰিছিল এটো হেতু আহিব 10+2 লগত এটো ৰিপ্লেস কৰিছিলে সেই বস্তুটো চাব যেহেতু কোন ক্লাছৰ পৰা ভোকেশনাল এডুকেশ্যন ষ্টাৰ্ট হোৱাৰ কথা কৈছে কোন ক্লাছৰলৈকে মাতৃভাষা শিক্ষা দিয়াৰ কথা কৈছে সেই বস্তুবোৰ আপোনালোকে চাব ঠিক আছে বুজি পাইছে তাৰ পিছত এটা বস্তু আপোনালোকে চাব পাৰে হেতু হৈছে যে এই যোনটো বস্তু আছে যে গ্ৰোস এনৰোলমেন্ট ৰেশিও 50% কৰিব হেতু কিমান চনলৈকে কৰিব 2035 ৰ এইম আছিল হেতু আৰু এটা বস্তু চাব যে অ্যাকৰ্ডিং টু এনইপি টিচাৰ ষ্টুডেন্ট ৰেশিও কিমান আছিল 30:1 মানে প্ৰত্যেক 30 জন ষ্টুডেন্টৰ এগেইনষ্টত এজনকে টিচাৰ থাকিব গতিকে 30:1 টিচাৰ ষ্টুডেন্ট ৰেশিও আছিল বুজি পাইছে আশা কৰিছো আপোনালোকে বুজি পাইছে কনসেপ্টখিনি আৰু সবিশেষ জানিবৰ বাবে আপোনালোকে স্কোৰডেমি এপটো ডাউনলোড কৰিব নাপাহৰিব তাত আৰু ডিটেইলছত আমি অসমীয়া ব্যাকৰণৰ গুটেখিনি বস্তু আমি ডিসকাশন কৰি আছো আৰু নোটছটো তাতে প্ৰভাইড কৰা হৈ গৈছে ইয়াৰে পিডিএফ টো আপোনালোকে তাত পাই যাব এজ এ নোটছ গতিকে ধন্যবাদ ভিডিওটো শেষলৈকে চোৱালৈকে আকৌ লগ পাম